নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বিএছচি নাৰ্ছিং পৰীক্ষা 2025 চনৰ 22 তাৰিখে হ'বলগীয়া তোমালোকৰ বিএছচি নাৰ্ছিং পৰীক্ষাৰ CWEৰ কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈ আছোঁ, য'ত তোমালোকে দেখা পাবা ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়'লজি আৰু ইয়াৰ পৰা তোমালোকক মেইনলি 25টাৰ পৰা 30টা কোৱেশ্চন দিম আৰু এই কোৱেশ্চনসমূহৰ ভিতৰৰ পৰা তোমালোকৰ মিনিমাম তোমালোকে 5টা বা তোমালোকৰ 10টাৰ ভিতৰত কোৱেশ্চন আহিব পাৰে, ঠিক আছে। সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, মানে বেসিক কোৱেশ্চনসমূহ তোমালোকে পাবা আৰু কিমান স্কোৰ কৰিলে তোমালোকে কমেন্ট সেকশনত জানাবলৈ নাপাৰিবা। সো বলগতে ভিডিওটো আৰম্ভ কৰা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লোৱা। প্ৰথম নম্বৰ কোৱেশ্চন, দি ডাইমেনশনাল ফৰ্মুলা অফ অৰ্ক ইজ কি আছিল? অৰ্কৰ ডাইমেনশনাল ফৰ্মুলা কি আছিল? ml স্কয়ার t - 2। দ্বিতীয় নম্বৰ কোৱেশ্চন, দি SI ইউনিট অফ পাৱাৰ ইজ, পাৱাৰ কি? পাৱাৰৰ SI ইউনিট হল জুল। যদি তোমালোকৰ কি দিয়ে ক্ষমতা যদি দিয়ে তেনেহলে ইয়াৰ পিছৰ কোৱেশ্চন, দি এনাৰ্জি স্টোৰড ইন এ কেপাচিটৰ ইজ গিভেন বাই, এটো তোমালোকৰ হ'ব হাফ CB স্কয়ার টু শুদ্ধ আনসাৰ। ইয়াৰ পিছৰ কোৱেশ্চন, দি escape velocity from the surface of the earth is approximately, আৰ্ট আৰু আৰ্টৰ সাৰফেসত কিমান approximately তোমালোকৰ এটো ঘূৰি থাকে, ঠিক আছে। ভেলোসিটি এটো হ'ব 11.2 কিলোমিটাৰ পাৰ সেকেন্ড। ইয়াৰ পিছৰ কোৱেশ্চন, দি critical angle for total internal reflection occurs when light travels from denser to rarer medium, এটো 1 নম্বৰটো শুদ্ধ হ'ব। ইয়াৰ পিছৰ কোৱেশ্চন, which of the following is not a unit of charge? ইউনিট অফ এনার্জির কোনটো ইউনিট নহয়, এনার্জির কোনটো ইউনিট নহয়। ইয়াতে তোমালোকে লক্ষ্য কৰিবা জুল হয়, ক্যালোরি হয়, ইলেক্ট্রন ভোল্ট হয়, কিন্তু নিউটনটো নহয়, ঠিক আছে। সো তোমালোকে এইবিলাক মনত ৰাখিবা ইউনিট বিলাক। তাৰ পিছৰ কোৱেশ্চন, দি কাইনেটিক এনার্জি অফ এন অবজেক্ট ইজ গিভেন বাই, এইটো তোমালোকৰ শুদ্ধ আনসাৰটো হ'ব হাফ mv স্কয়ার, সি টু শুদ্ধ আনসাৰ। তাৰ পিছৰ কোৱেশ্চন, দি SI ইউনিট অফ ফ্রিকুয়েন্সি ইজ, এই ফ্রিকুয়েন্সিৰ SI ইউনিট হল হার্টজ। তোমালোকে কি কৰিবা SI ইউনিট আৰু কি বিলাক তোমালোকে ইউনিট বিলাক ভালদৰে চাবা। ইয়াৰ পিছৰ কোৱেশ্চন, হোৱাট ইজ দ্য এটমিক নাম্বাৰ অফ কাৰ্বন? কাৰ্বনৰ এটমিক নাম্বাৰ কি? এটো হ'ব সকলোৱে জানা 6, এটো কারেক্ট আনসাৰ। ইয়াৰ পিছৰ কোৱেশ্চন, হোৱাট ইজ দ্য মেইন কম্পোনেন্ট অফ নেচাৰেল গেছ? নেচাৰেল গেছৰ কৰ পৰা মেইনলি পোৱা যায়? এটো হ'ব তোমালোকৰ মিথেন, ঠিক আছে, এটো কারেক্ট আনসাৰ। মিথেনৰ পৰা নেচাৰেল গেছ পোৱা যায়। ইয়াৰ পিছৰ কোৱেশ্চন, কেমিষ্ট্ৰিৰ পৰা, হোৱাট ইজ দ্য কেমিক্যাল ফৰ্মুলা ফৰ এমোনিয়া? এমোনিয়াৰ কেমিক্যাল ফৰ্মুলা হল NH3, এটো শুদ্ধ আনসাৰ। ইয়াৰ পিছৰ কোৱেশ্চন, হোৱাট ইজ দ্য চাৰ্জ অফ এন ইলেক্ট্ৰন? ইলেক্ট্ৰনৰ চাৰ্জ কি হয়? সদায় পজিটিভ, এইবিলাকটো মনত ৰাখিবা, সদায় কি হয়? পজিটিভ। ইয়াৰ পিছৰ কোৱেশ্চন, হুইচ পাৰ্ট অফ দি ব্ৰেইন ইজ ৰেসপন্সিবল ফৰ বেলেন্স এণ্ড কোঅৰ্ডিনেশ্যন? বেলেন্সৰ কাৰণে কোন ব্ৰেইনৰ কোনটো পাৰ্ট দায়ী হয়? এটো হ'ব তোমালোকৰ সেৰিবেলাম, ঠিক আছে, বি নম্বৰটো শুদ্ধ আনসাৰ। ইয়াৰ পিছৰ কোৱেশ্চন, হুইচ অফ দি ফলোইং ইজ এ গ্ৰীণ হাউস গেছ? গ্ৰীণ হাউস গেছ কোনটো জনা যায়, ঠিক আছে। শুদ্ধ আনসাৰটো হ'ব সি, কাৰ্বন ডাই অক্সাইডক গ্ৰীণ হাউস গেছ বুলি জনা যায়। আৰু তোমালোকে ভুলতে নাইট্ৰজেন নিলিখিবা, ঠিক আছে, নাইট্ৰজেন নহয়। বহুতো ছাত্ৰ-ছাত্ৰীৰ ভুল ধাৰণা থাকে যে নাইট্ৰজেনটো গ্ৰীণ হাউস গেছ বুলি কোৱা হয়, কিন্তু নহয়, কাৰ্বন ডাই অক্সাইডটোহে গ্ৰীণ হাউস গেছ। ইয়াৰ পিছৰ কোৱেশ্চন, ৰাইট হুইচ অফ দি ফলোইং ইজ এ ফাংচন অফ দি লাৰ্জ ইন্টেষ্টিন? লাৰ্জ ইন্টেষ্টিনৰ ফাংচন কোনটো হয়? তোমালোকে সদায় মনত ৰাখিবা এবজৰ্পশন অফ ওয়াটাৰ, ঠিক আছে। আমাৰ পেটৰ ভিতৰত যে ইন্টেষ্টাইন বিলাক আছে, যেটো সবতকৈ ডাঙৰ ইন্টেষ্টাইন, হিটোৰ কাৰ্য হল পানী বিলাক শুকাই লয়, ঠিক আছে, এবজৰ্ব কৰি লয়। আৰু স্মলটো হল প্ৰডাকশন অফ প্ৰটিনছ, ঠিক আছে। এই দুটা তোমালোকে মনত ৰাখিবা, আহিব পাৰে। ইয়াৰ পিছৰ কোৱেশ্চন, হুইচ অফ দি ফলোইং ইজ এ ফাংচন অফ দি স্কিন? স্কিনৰ কোনটো হয়? স্কিনে আমাৰ কি কাম কৰে, ঠিক আছে। সো তোমালোকে হয়তো বা বহুতেই এটা বুলি ভাবিলে, তোমালোকে ভাবা বোধেই প্ৰটেকশনটো বহুতো ছাত্ৰ-ছাত্ৰীয়ে ভাবিলে যে প্ৰটেকশন কৰে, কিন্তু প্ৰটেকশন নহয়। ইয়াতে যিকেইটা দিয়া আছে প্ৰটেকশন, টেম্পাৰেচাৰ ৰেগুলেশ্যন আৰু সেন্সেশন, গোটেইবিলাকে আমাৰ স্কিনে কাম কৰে, সেইকাৰণে এইটো অল অফ দি এবভ হ'ব। ইয়াৰ পিছৰ কোৱেশ্চন, হুইচ অফ দি ফলোইং ইজ এ ফাংচন অফ দি এক্সক্ৰিটৰি সিস্টেম? এক্সক্ৰিটৰি সিস্টেমৰ ফাংচন কি হয়, ঠিক আছে। এইটো হ'ব তোমালোকৰ ৰিমুভেল অফ ওয়াষ্ট, ৰেগুলেশ্যন অফ ওয়াটাৰ বেলেন্স, মেইনটেনেন্স অফ pH, আৰু দিয়া আছে লাষ্টত দিয়া আছে অল অফ দি। ইয়াতে গোটেইখিনি তোমালোকৰ এক্সক্ৰিটৰি সিস্টেমত পৰে, ঠিক আছে। এক্সক্ৰিটৰি সিস্টেম মানে কি? যেটো তোমালোকৰ যেটো ওয়াষ্ট প্ৰডাক্ট বিলাক থাকে সেইবিলাক তোমালোকৰ বাহিৰত ওলাই দিয়ে, আৰু ৰেগুলেশ্যন অফ ওয়াটাৰ বেলেন্সটো ঠিক কৰি ৰাখে, আৰু pH টো বেলেন্সটো ঠিক কৰি ৰাখে। এইটো হ'ব তোমালোকৰ অল অফ দি। ইয়াৰ পিছৰ কোৱেশ্চন তোমালোকৰ ইংলিছৰ পৰা,
Which of the following is a correct sentence? Correct ইয়ার ভিতৰত কোনটো correct sentence হয়? She don't like apples, she does not like apples, she does not like apples, she did not like apples. ইয়াৰ ভিতৰত তোমালোকৰ শুদ্ধ আনসাৰটো হ'ব থাৰ্ড পাৰ্সনৰ সিঙ্গুলাৰ লম্বৰ লগত আমি সদায় জানো কি কি যোগ হয় as by yes যোগ হয় এটো তোমালোকৰ b2 শুদ্ধ আনসাৰ হ'ব she does not like apples. ইয়াৰ পিছৰ কোশ্চেন আইডেন্টিফাই দি কারেক্ট প্লুরাল ফর্ম অফ চিলড্রেন ঠিক আছে এটো হ'ব তোমালোকৰ শুদ্ধ আনসাৰ চাইল্ডৰ প্লুরালটো হ'ব চিলড্রেন. তাৰ পিছৰ কোশ্চেন চ'জ দি কারেক্ট প্ৰিপজিশন সি ইজ গুড ড্যাশ ম্যাট এটোৰ ভিতৰত তোমালোকৰ কোনটো হ'ব তোমালোকৰ ইয়াতে হ'ব তোমালোকৰ শুদ্ধ আনসাৰটো প্ৰিপজিশন যদি ম্যাথছ এটা স্পেসিফিক কাৰ্য কৰা বুজালে তোমালোকৰ এটো এড বহিব ঠিক আছে এই নাম্বাৰটো কারেক্ট আনসাৰ সি ইজ গুড এট ম্যাথ. তাৰ পিছৰ কোশ্চেন আইডেন্টিফাই দি অ্যাডভার্ব ইন দি সেন্টেন্স সি কুইকলি ran টু দি স্টোর ইয়াতে অ্যাডভার্ব কোনটো হ'ব সি ran কুইকলি স্টোর ইয়াৰ ভিতৰত অ্যাডভার্বটো হ'ব তোমালোকৰ কুইকলি যা আছে কুইকলিটো হ'ব অ্যাডভার্ব ঠিক আছে অ্যাডভার্ব থাকিলে সদায় ly যোগ হয় ঠিক আছে যেনেকৈ বিউটিফুলি কুইকলি স্পেসিফিক্যালি এইবোৰ তোমালোকৰ অ্যাডভার্ব হ'ব. তাৰ পিছৰ কোশ্চেন হুইচ সেন্টেন্স ইজ গ্রামাটিক্যালি কারেক্ট এটো কোনটো ইয়াতে কোনটো বাক্য শুদ্ধ হয় ঠিক আছে দে ইজ গোইং টু দি পার্ক দে আর গোইং টু দি পার্ক দে এম গোইং টু দি পার্ক আৰু দে বি গোইং টু দি পার্ক এটো শুদ্ধটো হ'ব দে আর ঠিক আছে এটো যেহেতু থার্ড পারসন দে টু থার্ড পারসন বুজাইছে হেগানে তাতে আর হইছে. ইয়াৰ পিছৰ কোশ্চেন চ'জ দি কারেক্ট আর্টিকেল হি ইজ ড্যাশ ইউনিভার্সিটি স্টুডেন্ট তোমালোকে ভালকৈ জানা ভাৱেলৰ আগত এ ই আই ও ইউ যদি থাকে তোমালোকৰ ভাৱেলৰ আগত এন হ'ব ঠিক আছে আৰু এটো স্পেসিফিক্যালি এজনক বুজাইছে সেই কাৰণে এন বহিব ঠিক আছে এটো শুদ্ধ আনসাৰটো হ'ল এন. ইয়াৰ পিছৰ কোশ্চেন আইডেন্টিফাই দি পাস্ট টেন্স অফ রাইট পাস্ট টেন্স অফ রাইডৰ হ'ব এটো হ'ব তোমালোকৰ রাইট রোড রোড ঠিক আছে আৰু পাস্ট পার্টিসিপল টু রোড হ'ব ঠিক আছে এখানে পাস্ট টেন্স রাইট অর পাস্ট টেন্স রোড ডি2 কারেক্ট আনসার. ইয়াৰ পিছৰ কোশ্চেন হোৱাট ইজ দি ফার্স্ট পার্টিকল অফ গো গোৰ পাস্ট পার্টিকল কি হ'ব গো ওয়েন্ট গান ঠিক আছে এটো পাস্ট পার্টিকল হ'ব গান টু রাইট ডি নাম্বার 2 রাইট আৰু পাস্ট টেন্স হলে ওয়েন্ট হ'ব. তাৰ পিছৰ কোশ্চেন হোৱাট ইজ দি সুপারলেটিভ ফর্ম অফ গুড গুডৰ সুপারলেটিভ কি হ'ব গুড বেটার বেস্ট এটো তোমালোকৰ সি নাম্বার 2 রাইট শুদ্ধ আনসার. তাৰ পিছৰ কোশ্চেন হুইচ ইজ এ সিনোনিম ফর হ্যাপি হ্যাপিৰ সমাৰ্থক শব্দ কি ঠিক আছে এটা বস্তু মনত কৰিবা সিনোনিম মানে সমাৰ্থক শব্দ আৰু এন্টোনিম মানে বিপৰীত ঠিক আছে সো সমাৰ্থক শব্দ হ্যাপিৰ হ'ব জয়ফুল টু কারেক্ট আনসার. ইয়াৰ পিছৰ কোশ্চেন লাস্ট কোশ্চেন এটো তোমালোকৰ হ'ব চ'জ দি কারেক্ট প্রোনাউন ড্যাশ ওয়েন্ট টু দি মার্কেট ঠিক আছে ইয়াতে কারেক্ট প্রোনাউন কোনটো হ'ব এটা তোমালোকৰ হি দে ওয়েন্ট এটো থার্ড পারসন বুজাইছে হেগানে দে ওয়েন্ট টু দি মার্কেট এটো কারেক্ট আনসার ঠিক আছে সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছে তোমালোকৰ সৰু কোশ্চেন বিলাক সো তোমালোকে ভালদৰে চাবা আৰু কিমান স্কোৰ কৰিলে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা আৰু যদি তোমালোকৰ ভিডিও লাগে বেসিক নাৰ্ছিং পৰীক্ষাৰ ইম্পৰ্টেন্ট কোশ্চেন হ'ব সো তোমালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিবা আৰু হেকত চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা সো আজিৰ কাৰণে মানে আছিল ধন্যবাদ কি পৰছিং.